এইটোৱে হৈছে হাৰমুজ প্ৰণালী, ষ্ট্ৰেইট অফ হাৰমুজ বুলি কয়। এইটো ইৰাণে বন্ধ কৰি দিয়াৰ ফলতেই এতিয়া দেশে দেশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বৰ বজাৰত এতিয়া হাহাকাৰ লাগিছে। পাকিস্তানত 55 টকাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ। কোন দেশত কিমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমেৰিকাত 14% তেলৰ দাম বৃদ্ধি হৈছে। যি আমেৰিকাই যুদ্ধ আৰম্ভ কৰিছিল সেই আমেৰিকাৰ জনতাই এতিয়া 14% বেছি দাম দি তেল ক্ৰয় কৰিব লগা হৈছে। অষ্ট্ৰেলিয়াতো ইয়াৰ প্ৰভাৱ পৰিছে। 15% তেলৰ দাম বৃদ্ধি পাইছে অষ্ট্ৰেলিয়াত। পাকিস্তানত 17% তেলৰ দাম বৃদ্ধি পাইছে। চীনত 10% তেলৰ দাম বৃদ্ধি পাইছে। ব্ৰিটেইনত 6% তেলৰ দাম বৃদ্ধি পাইছে। দক্ষিণ কোৰিয়াত 10% তেলৰ দাম বৃদ্ধি পাইছে। একেদৰে মলদ্বীপছত 22% তেলৰ দাম বৃদ্ধি পাইছে। শ্ৰীলংকাত 15% তেলৰ দাম বৃদ্ধি পাইছে। এতিয়া বিশ্বৰ বজাৰত আচলতে হাহাকাৰ লাগিছে এই তেলৰ দাম বৃদ্ধিক লৈ। কেৱল পাকিস্তানতেই 55 টকাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হৈছে কেৱল পাকিস্তানতে। এতিয়ালৈকে ভাৰতত ইয়াত প্ৰভাৱ পৰা নাই। ভাৰতত তেলৰ দাম বৃদ্ধি পোৱা নাই, কিন্তু ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। আচলতে যেতিয়াই যুদ্ধ হয় তেতিয়াই তেলৰ প্ৰাইচ আচলতে হাই হয়। এটা গ্ৰাফিক্স আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক। কেতিয়া কেতিয়া যুদ্ধ হৈছিলে। প্ৰথম 1970ত যেতিয়া অইলক লৈ যুদ্ধ হৈছিলে তেতিয়া তেলৰ দাম বৃদ্ধি হৈছিলে। 1980ত যেতিয়া ইৰাক যুদ্ধ হৈছিলে তেতিয়া পিক এইটো পাৰ বেৰেল $40লৈকে তেতিয়া গৈছিলে। যেতিয়াই যুদ্ধ হয় তেতিয়াই আচলতে বিশ্বৰ বজাৰত ক্ৰুড অইলৰ দামটো বৃদ্ধি পাই যায় পাৰ বেৰেল। গাল্ফ ৱাৰৰ সময়ত আমি জানো তাৰপিছত আকৌ দাম কমি যায়। 90ত যেতিয়া গাল্ফ ৱাৰ হৈছিলে তেতিয়া আকৌ প্ৰাইচটো হাইক হৈছিলে। 2000 বা 2002 দুখনকৈ ৱাৰ হৈছিলে। আফগান ৱাৰৰ কথা আমি জানো, ইৰাক ৱাৰৰ কথা আমি জানো, আকৌ প্ৰাইচ হাইক হৈছিলে। যেতিয়া মন্দা অৱস্থা আহিছিলে, বিশ্বত মন্দা অৱস্থা আহিছিলে 2008 চনমানত, গ্ল'বেল ফিনেন্সিয়েল ক্ৰাইচিছ যেতিয়া আহিছিলে তেতিয়া আটাইতকৈ দাম বাঢ়িছিলে তেলৰ। $140তকৈ বৃদ্ধি পাই গৈছিলে গ্ল'বেল ফিনেন্সিয়েল ক্ৰাইচিছৰ সময়ত। তাৰপিছত আকৌ দামটো কমি গৈছিলে। ৰাছিয়া যেতিয়া ইনভেড কৰিছিলে, ৰাছিয়া যেতিয়া ইউক্ৰেইন আক্ৰমণ কৰিছিলে তেতিয়া আকৌ বাঢ়িছিলে। ক'ভিডত কমিছিলে, কিন্তু এতিয়া US ইজৰাইল এটেকত পুনৰ দাম বাঢ়িছে। এই গ্ৰাফটো আমি আপোনালোকক দেখুৱাইছোঁ। যেতিয়াই বিশ্বত যুদ্ধ হৈছে, সেয়া লাগিলে ইৰাক যুদ্ধই হওক, গাল্ফ ৱাৰে হওক, আফগান ৱাৰে হওক, US ইজৰাইল যুদ্ধই হওক, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই হওক, আৰু মন্দা অৱস্থাটো দামটো বাঢ়িছিলে। আৰু এইকাৰণেই বাঢ়িছে যুদ্ধখনত। এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিটো ষ্ট্ৰেইট অফ হাৰমুজ বুলি কয় আচলতে কি। এয়া হৈছে গাল্ফ আৰু এয়া হৈছে গাল্ফ অফ ওমান। এইটো এটা মেন মেড হয়। এইফালেদি আচলতে গোটেই অইল টেংকাৰবিলাক আহে। এই সমগ্ৰ দেশবিলাকতে তেল আছে আচলতে। UAE, ওমান, কাটাৰ, কুৱেইট, ইৰাণ, সমগ্ৰ বিশ্বৰ তেলৰ যিটো ছাপ্লাই চেইন, এইটোৱে আছিলে ছাপ্লাই চেইন। আৰু এই যিটো হাৰমুজ প্ৰণালী বা হাৰমুজ নদীদ্বীপ বুলি কয়, ষ্ট্ৰেইট অফ হাৰমুজ, এইটো ইৰাণৰ দখলত থাকে। এইটো বন্ধ কৰি দিছে, যাৰ বাবে অইল ছাপ্লাই চেইনটো ব্ৰেকডাউন হৈছে, যাৰ বাবে তেলৰ পৰিবহণৰ বাধাৰ সন্মুখীন হৈছে। আৰু কোনো দেশে এতিয়া তেল পোৱা নাই, কাৰণ এইফালেদি নগৈ যদি বেলেগ ফালেদি তেল আনিবলগীয়া হয় তেতিয়া এখন দেশক তেল পাবলৈ প্ৰায় 1.5 মাহমান লাগি যাব। এতিয়া আমেৰিকাই এটা চিন্তা কৰিছে যে ষ্ট্ৰেইট অফ হাৰমুজটো আমেৰিকা আৰু ইজৰাইলে নিজৰ দখলত নিবলৈ চেষ্টা কৰিছে, যাতে ইয়াৰ প্ৰভাৱটো কম হয়, যাতে এই তেলৰ পৰিবহণটো ইয়াৰ মাজেদি হৈ থাকে। অৱশ্যে কেৱল ভাৰতৰ যিসমূহ অইল টেংকাৰত, অইল চিপত ভাৰতৰ ফ্লেগ থাকিব, সেই অইল চিপসমূহ এতিয়া আহিবলৈ দিছে। দুখন ইতিমধ্যে আহি মুম্বাই বন্দৰত লাগিছেহি। গতিকে ভাৰতৰ বাবে এটা ভাল খবৰ, কূটনৈতিক জয় হৈছে। কিন্তু অন্যান্য দেশবিলাকৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ। বিশ্বৰ বজাৰ হাহাকাৰ লাগিছে। কেৱল পাকিস্তানতেই 55 টকাকৈ তেলৰ দাম বৃদ্ধি হৈছে। যেতিয়াই যুদ্ধ হয় তেতিয়াই 50-55% তেলৰ দাম সদায় বৃদ্ধি পায় যেতিয়াই যুদ্ধ হয়।